নমো ভগবতে বাসুদেবায়। সকল নিগম কল্পতরু তার ফল মহা ভাগবত হুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ক ৰসয়মৃত। হৰি চৰণম। হে ৰসত চতুৰ বাপসকল, আপোনাক সবে কৃষ্ণতে তনু মন অৰ্পণ কৰি ভাগৱত কথা শ্ৰৱণ কৰিবলৈ আজি এই পবিত্ৰ স্থানতে সমবেত হৈছেহি। এই পবিত্ৰ কীৰ্তন ঘৰৰ মজিয়াত আমি সকলোৱে আজি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ অধ্যায় শ্ৰৱণ কৰিম, কীৰ্তন কৰিম। সকলোকে ভক্তি ভৰা অভিনন্দন আৰু সেৱা নিবেদন কৰা হ'ল কৃষ্ণ কথা শ্ৰৱণৰ কাৰণে। ইতিমধ্যে আমাৰ পূৰ্বৰ পাঠকী বাবজনাই কিছুদূৰ পাঠ কৰি আহিছে আৰু সেইখিনিৰ পৰাই আমি লৈছো, আগবাঢ়িব খুজিছো। হীৰা মৰা কৃষ্ণ নিগদতি সাধু শুনা যুধিষ্ঠিৰ যেনমতে উপজিল জৰাসন্ধ বীৰ হেৰা মনে বিগ্ৰহ সিতু কৰিলে আমাক নবধিলো যিহেতু শুনিও কহু তাক বৃহদ্ৰথ নামে ৰাজা মগধৰ পতি ও সৰ্বগুণে যুগুত আছিল মহামতি। মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ দৈৱকী নন্দন দ্বাৰিকাধীশ ভগৱান কৃষ্ণই জৰাসন্ধৰ জন্ম সম্পৰ্কে বৰ্ণন কৰিছে।
প্ৰভুসকল, কাৰোবাৰ জন্ম কৰ্ম বৰ্ণন কৰাটো, যিজনৰ জন্ম কৰ্ম বৰ্ণন কৰা হয় তেওঁৰ কাৰণে সৌভাগ্য। আমি আমাৰ সেব্য উপাস্য ভগৱানৰ জন্ম কৰ্ম আমি বৰ্ণন কৰোঁ, গুণ গাওঁ, কীৰ্তন কৰোঁ। কেনেকে ভগৱান পৃথিৱীলৈ আহিছিল, কি কি কৰ্ম ভগৱানে সাধন কৰিলে, বা আমি গুৰুসকলৰ জন্ম কৰ্ম কীৰ্তন কৰোঁ। আমাৰ পিতৃ মাতৃ শ্ৰদ্ধেয় ব্যক্তিসকলৰ জন্ম কৰ্ম আমি কীৰ্তন কৰোঁ। কিন্তু জৰাসন্ধৰ এনেকুৱা কি সৌভাগ্য যে স্বয়ং ভগৱানে তেওঁৰ জন্ম কৰ্ম আজি বৰ্ণন কৰিবলৈ আৰম্ভ কৰিছে। আৰু বহুত ডাঙৰ কথা, হয়নে বাৰু? স্বয়ং দ্বাৰিকাধীশ যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই স্বমুখে জৰাসন্ধৰ দৰে এগৰাকী দুৰাচাৰী, অত্যাচাৰী দানৱ এগৰাকী তেওঁৰ জন্ম কৰ্ম ভগৱানে বৰ্ণন কৰিব। প্ৰভুসকল, ইয়াতে শব্দ এবাৰ ব্যৱহাৰ কৰিছে, অনেক বিগ্ৰহ। আচলতে এইটো বিগ্ৰহ নহয়, অনেক বিদ্ৰোহ। মানে এইবোৰ প্ৰিণ্টিং মিষ্টেক, বিগ্ৰহ হবই নোৱাৰে। অনেক বিদ্ৰোহ সিটো কৰিলে, মোক অনেক বিদ্ৰোহ কৰিছে তেওঁ, কিন্তু তথাপিও মই তেওঁক বধ কৰা নাই, মই মাৰা নাই। এইকাৰণে মই তেওঁক মৰা নাছিলো, এই কথা যুধিষ্ঠিৰৰ আগত আজি ভগৱানৰ কোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনেকি ভগৱানৰ জ্যেষ্ঠ ভাতৃ শ্ৰী অনন্ত নিজে অৱতাৰ লৈছে বলৰাম ৰূপে, যাক আমি কৃষ্ণ পুৰুষৰ জ্যেষ্ঠ ভাতৃ বুলি জানো। মায়াৰ বলেৰে দৈৱকীৰ অষ্টমাহ গৰ্ভৰ পৰা তেওঁক আনি ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰি কৃষ্ণতকে জ্যেষ্ঠ হিচাপে পৃথিৱীত তেওঁক জন্ম প্ৰদান কৰিলে ভগৱানৰ ইচ্ছাত। সেই বলৰামৰো মনত সন্দেহ হৈছিল যে বাৰে বাৰে জৰাসন্ধই ভগৱানক বিদ্ৰোহ কৰিবৰ কাৰণে সৈন্য সামন্ত লৈ সাজি কাচি আহে, আৰু সেই সৈন্য সামন্ত সমূহক ভগৱান কৃষ্ণই বধ কৰে, আৰু কেৱল জৰাসন্ধক বধ নকৰি তাৰ পৰা পলাই গুচি আহে অন্তৰ্ধান। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো বাৰে বাৰে এই পৰিঘটনা সংঘটিত হৈ থকাৰ কাৰণে বলৰামে ভগৱান কৃষ্ণক সুধিছিল যে, হে কৃষ্ণ, হে কানহাই, আমি বাৰে বাৰে ভীৰু কাপুৰুষৰ নিচিনা জৰাসন্ধক বধ নকৰি বাৰে বাৰে কিয় অন্তৰ্ধান হৈ পলাই পলাই গুচি? আৰু সেই দুৰাচাৰীটোৱে আকৌ আমাক প্ৰত্যাহ্বান জনায়, আকৌ আমি তেওঁক যুদ্ধ কৰিবলৈ যাওঁ, তো আকৌ তেওঁ আহে, তাতকে তেওঁক মাৰি পেলালে হ'ল। আৰু তুমি যদি নোৱাৰা মোকে কোৱা, ময়ে মাৰো। ভগৱান কৃষ্ণই খুব মিচিকিয়া হাঁহি মাৰে, দাদা, এই পৃথিৱীত যিমান বিলাক কাৰ্য সংঘটিত হয় সেইবিলাক তোমাৰ মোৰ চিন্তাৰ দ্বাৰা নহয়। এখন বিধি ৰচনা হৈছে, সেই বিধিৰ দ্বাৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হৈ আছে। গতিকে বিধি অনুযায়ী জৰাসন্ধক বাৰে বাৰে আমি এৰি দিয়াটোৱে বিধিত নিৰ্ণিত হৈ আছে। মানে ভগৱান কৃষ্ণৰ যি প্ৰসাদ কৃপা ভক্তসকলৰ প্ৰতি, সেই প্ৰসাদ ভগৱানে কোন ভক্তক কি মুহূৰ্তত কেনেকে কেতিয়া দিব লাগে সেই কথা তেওঁ নিৰ্ণয় কৰি ৰাখে। সেই কথাটোৰ অনুধাৱন কৰিব নোৱাৰি আমি বিলাকে আমাৰ মংগলৰ কাৰণে কৰিব লগা কামটোকো কেতিয়াবা আমি অমংগল বুলি দেখাও। মানুহ এজন কৰিবলৈ যাব ওলালে, দুৱাৰ দলিতে উজুতি খাই নখটো উফৰি গল, তেজ ওলালে, ৰৈ দিলে, যোৱাই নহলে। হে ভগৱান, হে ভগৱান, মোকনো কি অমংগল দেখুৱালা? এইবোৰ
যাত্ৰাকালে এইটো হ'ল হয়তো সেই অমংগলটো ইয়াতকেও বেছি অমংগল ৰূপে সংগঠিত হ'বলগীয়া আছিল কিন্তু ভগৱানে আপোনাক সেইখিনিতে সমাপ্ত কৰি ঘৰতে সিদিনাখন ৰাখি থৈ ওলাই যাব না ইমানতে সমাপ্তি জৰাসন্ধৰ ভগৱানৰ প্ৰতি শত্ৰুতাৰ কাৰণটো এইটোৱে যে তেওঁৰ জীয়ৰী কংসক বিয়া দিছিলে গতিকে কংস তেওঁৰ জোঁৱাই হয় আচাৰী জোঁৱায়েকক মাৰিলে কৃষ্ণই সেই ক্ৰোধতে কৃষ্ণক তেওঁ শত্ৰু হিচাপে গণ্য কৰিলে গতিকে জৰাসন্ধ প্ৰমুখ্যে কংস আদি এনেকুৱা অত্যাচাৰী দুৰাচাৰী সকলৰ প্ৰাদুৰ্ভাৱ এনেকুৱা অসন্তজনৰ প্ৰাদুৰ্ভাৱ আৰু এই অসন্তসকলৰ অসন্ত কাৰ্যৱলীৰ দ্বাৰা পৃথিৱীত যি দুষ্কৃতিকাৰী সকলৰ প্ৰাদুৰ্ভাৱ দুষ্কৃতিকাৰী সকলে সন্তসকলক কৰা যি বিঘাত সন্তসকলক বিঘাত কৰাৰ ফলত ধৰ্মৰ যি বিনাশ বা ধৰ্মৰ যি গ্লানি এই সকলো কাৰ্যক মুখিমূৰ কৰিবৰ কাৰণেই যিহেতু ভগৱানৰ আবিৰ্ভাৱ এতেকে সেই কাৰ্য কিমান নিখুঁত আৰু নিয়াৰিকে ভগৱানে কৰিব সেই কথা ভগৱানে ইতিমধ্যে সম্পূৰ্ণ আঁচনি যুক্ত কৰি জগতলৈ আহিছে সেইকাৰণে ভগৱানে এটা দিনো মানে ক্ষতি নকৰি এটা দিনকো মানে অপব্যয় নকৰি প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত ভূমি মাতৃৰ কল্যাণ সন্তসকলৰ কল্যাণ অধৰ্মৰ বিনাশ দুষ্কৃতিকাৰীসকলৰ বিনাশ ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা এই কাৰ্যৰ কাৰণে ভগৱানে অতিবাহিত কৰিছে গতিকে বাৰে বাৰে জৰাসন্ধক যে মুকলি কৰি দি আছে ইয়াৰ অৰ্থ এইটো নহয় যে জৰাসন্ধৰ প্ৰতি ভগৱান ভয়াৰ্ত বা জৰাসন্ধৰ দৰে এগৰাকী বীৰক ভগৱানে একো কৰিব নোৱাৰে এনে কোনো কথা নাই প্ৰথম কথা হৈছে কি যে পৃথিৱীৰ চুকে কোণে যিমানে দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱ হৈছে তাৰ হিচাপ কাৰ হাতত আছে কোনে ইমান বিচাৰি থাকিব ক'ত কিমান আৰু তাতকে ডাঙৰ কথাটো হ'ল এইটোৱে যে যদি পৃথিৱীত এই সময়ত পৃথিৱীত যদি ভাল ব্যক্তিয়ে ৰাজত্ব কৰি থাকে প্ৰশাসনিকভাৱে তেতিয়াহ'লে দুষ্টবিলাকে টুপাই বুৰ মৰা বুলি যে কয় টুপাই বুৰ মৰা নিচিনাকে থাকিব কোনোমতে থাকিব আৰু তেওঁলোকে নিজৰ কাৰ্যক জগতত উন্মুক্ত নকৰে কিন্তু কোনোবা দুষ্টজনে যেতিয়া ৰাজত্ব কৰিব দুৰাচাৰীজনে ৰাজত্ব কৰিব তেতিয়া সেই গাঁতৰ পৰা ওলাই অহাৰ নিচিনাকে কীট পতংগবোৰ সিহঁতো তেতিয়া নিজে নিজে নিজৰ স্বভাৱত তেওঁলোক আহি সমাজত প্ৰদৰ্শিত হ'ব যে ময়ো আছো এজন এনেকুৱা ময়ো তোমাৰ সহযোগী যিহেতু ভগৱান কৃষ্ণই কংসৰ দৰে দুৰাচাৰীক কংসৰ দৰে অত্যাচাৰী ব্যক্তিক বধ কৰি থৈ দিলে গতিকে সকলো অত্যাচাৰী দুৰাচাৰী ৰজা বা অত্যাচাৰী ব্যক্তিসকল অকমান তেওঁলোক নিজকে সংযমী হৈ থাকিলে গতিকে তেওঁলোকক বিচাৰ কৰে কেনেকে কোন দুষ্ট কোন সন্ত এজন দুষ্ট ৰজা আৰু এজন সৎ ৰজা ইয়াক নিৰ্বাচন কৰিবৰ কাৰণে ইয়াক বিশ্লেষণ বিচাৰ কৰিবৰ কাৰণে জৰাসন্ধই উৎকৃষ্ট দায়িত্ব পালন কৰিছে এইকাৰণে যে জৰাসন্ধই এখন ৰাজ্য দখল কৰে দখল কৰি ৰজাজনক বন্দী কৰি আনি তেওঁৰ সন্মুখত থিয় কৰায় আৰু থিয় কৰাই পেলাই সোধে যে তুমি ৰজা আছিলা এখন ৰাজ্যৰ আৰু এতিয়া মই ৰজা তুমি মোৰ দাস বন্দী কিন্তু তুমি আগৰ লেখিয়াকে তুমি ৰজা হৈ থাকিব পাৰিবা তোমাক সকলো খা সুবিধা সুযোগ মই প্ৰদান কৰিম চৰ্তাৱলী এইটোৱে যে তুমি মোৰ ভৃত্য হিচাপে থাকিব লাগিব মই যি কওঁ সেইটো কৰিব লাগিব আৰু মোক তুমি ভগৱান হিচাপে মানিব লাগিব পৃথিৱীত মোতকে আৰু শ্ৰেষ্ঠজন কোনো নাই এই বুলি মানিব লাগিব যদি ৰজাজনে কয় যে হয় মহাৰাজ জৰাসন্ধ তুমি সৰ্ব পৃথিৱীত তোমাকে মই ভগৱান বুলি মানিম তোমাৰ বশ্যতা মই স্বীকাৰ কৰিম তুমি যি কবা সেইমতে মই চলিম এই বুলি যদি কয় তেতিয়াহ'লে তেওঁক ৰাজ্যভাৰ উভতাই দিয়ে
তেওঁ কৰতলীয়া ৰজা হিচাপে ৰাখি তেওঁৰ লগত জৰাসন্ধই মিত্ৰতা কৰে। আৰু তাৰ মাজতে কিছুমান ৰজাই বীৰ দৰ্পে উচ্চ শিৰে জৰাসন্ধক কয় যে হে জৰাসন্ধ, তুমি কেতিয়াও ভগৱান হ'ব নোৱাৰা, ভগৱান এজন সৰ্বোপৰি আছে। তোমাৰ নিচিনা অত্যাচাৰী দুৰাচাৰীৰ বশ্যতা মোৰ জীৱনত মই স্বীকাৰ নকৰো। তুমি মোক বন্দী কৰিছা, তোমাৰ ওচৰত মই হাৰ মানিছো। ইয়াৰ অৰ্থ এইটো নহয় যে মই মোৰ নিজৰ অস্তিত্বৰ পৰা ফালৰি কাটি যাম। মই নীতিৰ পৰা মই ফালৰি কাটি যাম, মই কেতিয়াও নাযাওঁ। মোৰ মতে ঈশ্বৰ এজনা আছে, ন্যায় বোলা বস্তু জগতত আছে, ধৰ্ম বোলা বস্তু জগতত আছে। ভগৱানে এদিন ইয়াক পুনঃ প্ৰতিষ্ঠা কৰিব। তোমাৰ দৰে দুৰাচাৰীক ভগৱানে নিধন কৰিব। মই তোমাৰ বশ্যতা স্বীকাৰ নকৰো। এই বুলি যদি কোনোবা ৰজাই কয়, তেতিয়াহ'লে সেই ৰজাজনক তেওঁ কি কৰে, তেওঁৰ ৰাজ্যত থকা অন্ধকাৰ কাল কুঠৰিত দুৰ্বিষহ জীৱন কটাবৰ কাৰণে তেওঁক বন্দী কৰি ৰাখে। ইয়াৰ পৰা কি হয়, যেতিয়া তেওঁ ভগৱান কৃষ্ণক প্ৰত্যাহ্বান জনাবৰ কাৰণে যুদ্ধ কৰিবলৈ যায় দ্বাৰকালৈকে, তেতিয়া তেওঁক মিত্ৰতা কৰা হেজাৰ হেজাৰ দুষ্ট ৰজা, হেজাৰ হেজাৰ দুষ্ট সৈন্য, সেইবিলাকক লগত লৈ ভগৱানৰ লগত যুদ্ধ কৰিবলৈ আহে। আৰু ভগৱানৰ কামটো সহজ হৈ যায়। এই দুষ্টসকলক বিচাৰি বিচাৰি নিপাত কৰাতকে তুমি অগণিত যেন পুৰি মৰা জাখে, পতংগ বিলাকে যেনেকে জুইত জাহাদি মৰিবলৈ যায়, ঠিক তদ্ৰূপ কৃষ্ণৰ নিচিনা প্ৰচণ্ড অগ্নিত জৰাসন্ধৰ নেতৃত্বত এই পতংগ সদৃশ অত্যাচাৰী বিলাকে জাহ দিবলৈহে যেন আহে। ভগৱানে তেওঁলোকক এক মূৰৰ পৰা নিধন কৰে। আৰু তেনেকুৱা অত্যাচাৰী দুৰাচাৰী পৃথিৱীত আৰু আছে নেকি, তাক অন্বেষণ কৰিবৰ কাৰণে, বিশ্লেষণ কৰিবৰ কাৰণে পুনঃ জৰাসন্ধক এৰি দিয়ে। সেইটোৱে তেওঁৰ কাম। অৰ্থাৎ ভগৱানৰ যিটো মুখ্য উদ্দেশ্য, পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায়ে, ধৰ্ম প্ৰতিষ্ঠা, দুষ্কৃতিক বিনাশ, সন্তসকলক পালন, এই মুখ্য ভূমিকাত, ভগৱানৰ এই মুখ্য উদ্দেশ্যত মুখ্য ভূমিকা গ্ৰহণ কৰোতাসকলৰ ভিতৰত জৰাসন্ধ অন্যতম। কবলৈ গলে জৰাসন্ধ ভগৱানৰ এজন উপকাৰী মিত্ৰ। যিটো কাম তেওঁ কৰিব লাগিছিল খুব কষ্টসাধ্য কৰি, সেই কামটোক তেওঁ সহজ কৰি পেলালে জৰাসন্ধই। সেইকাৰণে জৰাসন্ধৰ জন্মৰ বৰ্ণন ভগৱান শ্ৰীকৃষ্ণই নিজ মুখে যুধিষ্ঠিৰৰ আগত বৰ্ণন কৰিছে। তাতকে ডাঙৰ কথা যে মহাৰাজ যুধিষ্ঠিৰে চক্ৰৱৰ্তী ৰজা হিচাপে ঘোষিত হ'বৰ কাৰণে তেওঁ যি ৰাজসূয় যজ্ঞ সম্পাদন কৰিছিল, পৃথিৱীৰ আটাইতকৈ জটিল যজ্ঞ, ৰাজসূয় যজ্ঞ কৰিবলৈ বৰ জটিল। কেলে যে যিমান লক্ষ্য সৎ ৰজাৰ প্ৰয়োজন, তাক নিৰ্বাচন কৰি অনাটো পৃথিৱীত বহুত জটিল। যদি কেনেবাকে এজনো দুষ্ট দৈত্য আহি পেলাই সেই পংক্তিত যদি বহি যায়, যজ্ঞ সফল নহ'ব। গতিকে কঠোৰ পৰীক্ষাৰ দ্বাৰা ৰজাসকলক নিৰ্ণীত কৰিব লাগিছিল। আৰু সেই কঠোৰ পৰীক্ষাটো বেলেগ নহয়, স্বয়ং জৰাসন্ধই নিজে সেই কঠোৰ পৰীক্ষা কৰিছিল। কৰি সেই যে পোতাশালত ৰজাবিলাকক ৰাখিছিল, সেইবিলাক সৎ আৰু নিষ্ঠাৱান ৰজা আছিল। সেই নিৰ্বাচনৰ কামটো জৰাসন্ধই সহজ কৰি ৰাখিছিলে, যিটো যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজ এগৰাকীৰ কাৰণে অতীব সহজ পন্থা হিচাপে পৰিগণিত। আৰু সেইকাৰণে তেওঁ কি কৰিলে, এই জৰাসন্ধৰ কথা আজি যুধিষ্ঠিৰৰ আগত বৰ্ণন কৰিছে। হে ৰাজন, তুমি চিন্তা কৰিবলগীয়া নাই, ৰাজসূয় যজ্ঞৰ কাৰণে যিমানখিনি সৎ ৰজা সেয়া মজুদ হৈ আছে, তুমি চিন্তা কৰিবলগীয়া নাই। এই বুলি জৰাসন্ধৰ কথা তেওঁ বৰ্ণন কৰিবলৈ আৰম্ভ কৰিছে। হীৰা কাশী নৃপতিৰ দুই যমজা কুমাৰী, সৰ্বগুণ
গতি দুয়ো পৰম সুন্দৰী বিধিবতে দুইকো বিহাইলন্ত বৃহদ্ৰথে কৰিলা প্ৰতিজ্ঞা ৰাজা ভাৰ্যাৰ স্নেহতে। মগধ ৰাজ্যৰ ৰজা আছিল বৃহদ্ৰথ আৰু সেই বৃহদ্ৰথে কাশী ৰাজ্যৰ যমজ কুমাৰী দুগৰাকীক বিধিবত বিবাহ সম্পাদিত কৰিলে। আৰু তেওঁ ভাৰ্যাসকলৰ প্ৰতি স্নেহতে এটা প্ৰতিজ্ঞা কাঢ়িলে। কি? হে ৰাম দুয়ো বাহিনীতে প্ৰৱৰ্তিও সমভাৱে সেহিমতে কতু কাল নীলন্ত উৎসৱে যেতিক্ষণে বসি থাকে সভাৰ মধ্যত দুয়োপাশে দুয়ো ভাৰ্যা থাকন্ত লগত। ইয়াত আৰু এটা প্ৰিন্টিং মিষ্টেক হৈছে, দুয়ো বাহিনী নহয়, দুয়ো বহিনী। মানে দুগৰাকী ভনীয়েককে তেওঁ বিবাহ কৰি লৈ অহা মুখ প্ৰায় ইয়াত কিন্তু বাহিনী বুলি আছে। দুগৰাকী বহিনী, দুগৰাকী ভনীয়েককে তেওঁ কি কৰিছিলে? সমানে মৰম স্নেহ সম্পাদিত কৰিছিলে। আৰু ৰাজ্যত যেতিয়া তেওঁ ৰাজ সিংহাসনত বহে, দুগৰাকীকে দুফালে লৈ সমান সমান, আৰু কাৰো প্ৰতি তেওঁৰ কি কয় কম বেছি বা হিন্দেৰি তেওঁৰ নাই, সমানে ভাল পায়। বিষয় সুখত তেওঁ মগ্ন হল মহীপতি এনেকে, আৰু এনেকে তেওঁৰ যুৱকাল অতিবাহিত হৈ গল। বিষয় সুখত মগ্ন ভৈলা মহীপতি যুৱাকাল বহি গৈলা নভৈল সন্ততি। হে ৰাম পুত্ৰ কামে নানাবিধ দেৱক জিলা একোমতে বংশধৰ পুত্ৰ কো নাপাইলা। হে ৰাম চিন্তান্বিত ভৈলা ৰাজা মনে নাই সুখ হৰি হৰি পাপি নেদেখিলো পুত্ৰ মুখ। যিহেতু যৌৱন কাল অতিবাহিত হৈ গল, পুত্ৰ মুখ তেওঁ নেদেখিলে। এই কথাই তেওঁক বহুত ব্যথিত কৰিলে আৰু তেওঁ অত্যন্ত চিন্তান্বিত হৈ গল যে হে হৰি, মই অত্যন্ত অপৰাধী পাপী, যাৰ কাৰণে মোৰ পুত্ৰ মুখ জীৱনত দেখাৰ সৌভাগ্য মোৰ নঘটিলে। এই বুলি ৰজা মগধ ৰাজ্যৰ মহীপতি মহাৰাজ বৃহদ্ৰথে দুখ কৰিবলৈ আৰম্ভ কৰিলে। ৰাম গৌতম নন্দন কৌশিক মুনি বৰ তীব্ৰ তপে শান্ত তান ভৈলা কলে বৰ আপোন ইচ্ছাই ঋষি গৈল তান ঠাই বৃক্ষ মূলে বসিয়া শীতল ছায়া পাই। বৃহদ্ৰথ ৰাজা দুয়ো পত্নী সমন্বিতে ও আগবাহী ঋষিক পূজিলা বিধিমতে। ইতিমধ্যে গৌতম নন্দন মহামুনি কৌশিকে প্ৰচণ্ড তাপত শ্ৰান্ত হৈ তেওঁ বৃক্ষৰ তলত বহি থাকিলে। আৰু হেন সময়তে মহাৰাজ মগধ ৰাজ্যৰ প্ৰতি আৰু তেওঁৰ দুগৰাকী পত্নীয়ে গৈ তেওঁ কৌশিক ঋষিক অত্যন্ত
সেৱা শুশ্ৰূষা সৎকাৰ আদি সম্পাদিত কৰিলে। হে ৰাম তুষ্ট হুয়া দিব্য পঞ্চামৃতে ৰাজা কৰাইলা ভোজন, তুষ্ট হুয়া ঋষি পাছে বুলিলা বচন। হে ৰাম তুষ্ট ভৈলো ইষ্টবৰ লৈও নৰপতি, সভাৰ্যে নৃপতি পাছে কৰিলা কাকুতি। অপুত্ৰক ৰাজা মই শুনা তপোধন, ৰাজ্য এৰি চলিবাক খোজো তপোবন। তেওঁলোকৰ শুশ্ৰূষাৰ প্ৰতি সন্তুষ্টি হৈ মহামুনি কৌশিকে মহাৰাজক সুধিলে যে তোমালোকৰ সেৱাৰ প্ৰতি মই সন্তুষ্টি হলো, গতিকে তোমালোকক কি লাগে কোৱা। এই বুলি কোৱাত ৰজাই খুব বিনম্ৰভাৱে স্তুতি কৰি কলে যে হে ঋষিবৰ, আমি অপুত্ৰ, সেইকাৰণে আমি ৰাজ্য এৰি তপোবনত গৈ পেলাই সাধন ভজন কৰিব খুজিছো। যিহেতু আমাৰ পুত্ৰই নাই, আমাৰনো আৰু কি থাকে। এই বুলি হে ৰাম কি কৰস ৰাজ্য সুখ ঐশ্বৰ্য সকল, অপুত্ৰক প্ৰাণী ভৈলে জীৱন নিষ্ফল। এহি শুনি মহামুনি চিন্তন্ত মনত, পকি আছে আম্ৰ ফল বৃক্ষৰ অগ্ৰত। হুঞ্জিবাক প্ৰতি শুক পক্ষী মুখ দিল, ঋষিৰ কোলাত আশী সৰিয়া পৰিল। তেওঁলোকৰ এই কথা শুনি ঋষি চিন্তান্বিত হল, আৰু হেন সময়তে তেওঁ বহি থকা বৃক্ষডালৰ আগত লাগি থকা পকা আমটো ভাটৌ চৰাই খাবলৈ খোজাত ছিঙি ঋষিৰ কোলাত আহি পেলাই পৰিলে। ৰাম দেখিয়াহ ঋষে মুনি ধৰিলা আপুনি, ৰাজাক প্ৰশংসি হাসি বুলিলন্ত বাণী। হে ৰাম সিদ্ধ ভৈল কাৰ্য ৰাজা গৃহ কৌশলীয়, এহি ফল গুটি নিয়া ভাৰ্যাক ভুঞ্জায়। লোভিবা পুত্ৰে কমহাৰ ৰাজা বংশধৰ, হেন শুনি অৱনতে লৈলা নিপবৰ। কৰিলা প্ৰণাম ৰংগে ঋষি চলি গৈলা, নৃপতিয় হৰিষে আবাস প্ৰৱেশিলা। পূৰ্বৰ প্ৰতিজ্ঞা ৰাজা মনত সুমৰি, সেহি আম্ৰ ফল গুটি দুই ভাগ কৰি। যিহেতু আমৰ ফল লাগিছিলে, পূৰ্বৱতে তেওঁৰ যিহেতু প্ৰতিজ্ঞা আছিল যে দুগৰাকী কন্যাকে বা ৰাণীকে তেওঁ সমানে সকলো বস্তুৰ ভাগ দিব, গতিকে এই ঋষিৰ পৰা প্ৰাপ্ত দিব্য ফলকো তেওঁ দুভাগ কৰিলে, আৰু দুগৰাকী ৰাণীকে এফাল এফাল আম খাবলৈ দিলে। কিবা পাৰিব পাৰিব, এখন বস্ত্ৰ এভাগ দি থৈ দিলে হ'ল, বা কোনোবা এজন বহিব, হ'ব আপুনি যাব পাৰিব। হে ৰাম দুইৰো গৰ্ভ ভৈলা সেহি ফলৰ প্ৰমাণে, নৃপতিৰ মনত কৌতুক, আৰু নৃপতিৰ মনত কৌতুক অসংখ্যাত।
পাছে এক দিনা দুইৰো গৰ্ভ বহিলা জাত হে ৰাম এক বাহু এক পদ একৈক নয়ন অৰ্ধমুখ অৰ্ধ নাসা দেখি বিলক্ষণ হেন দুই খণ্ড চন্দ তনু উপজিলা দেখি দুয়ো মাৱে মহাবিস্ময়ে কম্পিলা আচৰিত কথা অদ্ভুত কথা যেহেতু ফল এটাই আছিল ঋষি কৌশিকে ভাবিছিলে যে ৰজাৰ এগৰাকী পত্নী কিন্তু ৰজাৰ যে দুগৰাকী পত্নী হয়তো ঋষি কৌশিকৰ ধাৰণাত নাছিলে আৰু ৰজায়ো পূৰ্ব প্ৰতিজ্ঞা ফল বশত এগৰাকী ৰাণীক অকলে ফলটো দিলে আনগৰাকী ৰাণী বিতুষ্ট হ'ব বুলি ভাবি সমানে যেহেতু আম কাটি ভগাই দিলে সেইমতে তেওঁলোক গৰ্ভৱতী হল আৰু সেইমতে তেওঁলোকে গৰ্ভৰ পৰা উৎপাদিত হোৱা উপজা সন্তানো পূৰ্ণাংগ সন্তান নহয় দুজনে আধা আধা সন্তান জন্ম দিলে এটা চকু এখন কাণ আধা মুখ এনে এখন হাত এখন ভৰি তেনেকে জন্ম দিলে আৰু এই দৃশ্য দেখি ৰাণীসকল দুগৰাকী ৰাণী বিচুতি খালে কি হল এইবিলাক ভয়ো খালে তেওঁলোকে হীৰা জীৱন্তে আশয় হব লৰে হাত পা অদ্ভুত দেখি আলোচিলা দুয়ো মাও ধাইক সম্বুধি দুয়ো বুলিলা সত্তৰ কেৱেনো তো জানন্তে গৃহৰ বাজ কৰ আৰু ধাইগৰাকীক কলে যে কোনেও গম নাপাওঁতে এই আধা আধা সন্তান দুটা বাহিৰলৈ নি কৰবাত পেলাই দিব লাগে কাৰণ এইটো অকল্যাণকাৰী কথা ৰাণীসকলৰ মৰ্যাদাৰ কথা আছে গোটেই ৰাজ্যত এই বাৰ্তাই হয়তো এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব যে ৰাজ্যৰ ৰজাৰ ৰাণীগৰাকী ইমানেই কুলক্ষিনী যে তেওঁলোকে ইমান দিনৰ মূৰত তপস্যাৰ ফলত প্ৰাপ্ত সন্তান তাকো তেওঁলোকে এটা পূৰ্ণাংগ সন্তান জন্ম দিয়াৰ ক্ষমতা তেওঁলোকৰ নাই তেওঁলোকে আধা আধা মানুহৰ শৰীৰ যুক্ত সন্তান তেনেকে জন্ম দিলে গতিকে এইটো পেলাই দি আহা কৰবাত এইবোৰ কোনেও গম পাব নালাগে হীৰা হেহি শুনি দুয়ো ধাই বস্ত্ৰে ঢাকি লৈলা অন্তে সপুৰৰ মাজে চৌপাস্থ থৈলা এইটো অদ্ভুত লোকে দেখি আমাক কুলক্ষিনী বুলি নিন্দিব এটাকে লৈ যোৱা আৰু দাসীয়েও কি কৰিলে কাপোৰেৰে মেৰিয়াই সেই সন্তানটো মানে ৰাজ কাৰেঙৰ ৰাজ স্থানৰ বাহিৰত থৈ আহিলে ৰাম অন্তে সপুৰৰ মাজে চৌপাস্থত থৈলা জৰা নামে ৰাক্ষসী পুৰয় সেই স্থান মাংস জাৰ ভোজন শোণিত জাৰ পান আকৌ সেই ৰাজ্যতে জৰা নামৰ এগৰাকী ৰাক্ষসী ঘূৰি ফুৰে মাংস তেওঁৰ প্ৰধান ভোজন আৰু ৰক্ত তেওঁৰ প্ৰধান পেয় মানে পানী যেনেকে আমি খাওঁ তেওঁলোকে ৰক্ত পান কৰে প্ৰভু অকল ৰক্ত মাংস দৰাচলতে শাস্ত্ৰ মতে ৰাক্ষসৰেই খাদ্য হীৰা শোণিতৰ গোন্ধ পাই দেখিলে কজাই দুই খণ্ড শৰীৰ পৰিয়া সেই ঠাই মাংসৰ গোন্ধ তেজৰ গোন্ধ বহু দূৰৰ পৰাই শুনিলে ৰাক্ষসীয়ে আৰু তথাতকে সেই
উৎস য'ৰ পৰা সেই গোন্ধ আহিছে সেই উৎসলৈকে তেওঁ গমন কৰিলে গমন কৰি দেখিলে যে দুটখৰ মানে মানুহৰ শৰীৰ দুফাল হৈ পৰি আছে গতিকে ৰাক্ষসীৰ কাৰণে খাদ্য মিলি গ'ল তাহলে ভালেই পায় আমাৰো এনেকুৱা বহুত পৃথিৱীত জীৱ আছে যিবিলাকে তেনেকুৱা মাংসৰ গোন্ধ পালে বহুত দূৰৰ পৰাই গম পাই যায় আকৰ্ষিত হৈ যায় পালে ভাল পায় তেওঁ তেনেকুৱা যেতিয়া গম পালে কেঁচা মাংসৰ গোন্ধ ৰক্তৰ গোন্ধ গৈ আৰু মানে দেখিলে আৰু ভালে লাগিলে হীৰা দুই খণ্ড শৰীৰক দুই হাতে ধৰি দৈবেনীয় জিলা ধৰিলে কয় কৰি আর ধরিলে মাত্রকে তেটি ক্ষণে জোড়া গইল এক পিণ্ড হইয়া দিব্য কুমারে কব হইল ৰাক্ষসে দুফালে দুই টুকুৰ লৈ এখন হাতত যেতিয়া লৈ যাবলৈ খুজিলে দুটা খণ্ড লগ লগাৰ লগে লগে এক দিব্য সুকুমাৰ ৰাজকুমাৰৰ এটা পিণ্ড হিচাপে এটি সুন্দৰ শিশু লগে লগে নিৰ্মাণ হ'ল কাৰণ দুটা খণ্ডই জীৱন্ত আছিল বুলি কৈছে মৃত নহয় হীৰা দেখি আর কুখি জরা ভৈলন্ত বিস্ময় বহিবেনো আরি শিশু যেন বজ্রময়ী তাম্রবর্ণ করমুঠি করিয়া বালকে কান্দিবেলা গিলা যেন গর্জে বলাহকে আর অন্তে সপুৰৰ জনে শুনি ভীত ভইলা রাজায়ে সহিতে পাছে চাহিবা কগৈলা যেই শিশু জোড়া লাগি গল তাম্ৰবৰ্ণ বজ্ৰ সম শৰীৰ ৰাক্ষসে এক হাতে ধৰি ৰাখিব পৰা নাই ইমান ওজন প্ৰচণ্ড শক্তিমান বাহুবলী পৰাক্ৰমী জৰাসন্ধ গতিকে সেই শিশুটি জৰা নামৰ ৰাক্ষসী গৰাকীয়ে দুটা খণ্ডক যুক্ত কৰি পেলাই এক কৰিলে কাৰণে তেওঁৰ নাম জৰাসন্ধ সেইকাৰণে জৰাসন্ধ কিন্তু একদম বজ্ৰ মুঠি ধৰি শিশুৱে যেতিয়া প্ৰচণ্ড সিংহৰ দৰে নাদ কৰিবলৈ আৰম্ভ কৰিলে সেই শব্দই সমগ্ৰ ৰাজ্য জুৰি যেন তোলপাৰ লাগি গল অন্তেপুৰলৈকে সেই শব্দ কি হৈ গল অন্তেপুৰলৈকে সেই শব্দ চলি গল এই লাইট ভাগ দিয়ে যদি ইফালৰ পৰা দিয়ক চকুত লাগিছিল এইফালৰ পৰা দিয়ক পাৰিবনে নাই এইটো পোষ্টৰ পৰা দিয়ক অকমান হেৰি কৰি ৰাখিছেনে গতিকে ৰজা সমন্বিতে সকলোৱে কোন শিশুৱে ইমান জোৰে গৰ্জন কৰিছে প্ৰচণ্ড স্বৰত গৰ্জন কৰিছে এইটো চাবৰ কাৰণে আগবাঢ়ি আহিলে সবে হীৰা দুয়ো পত্নী চাহিবাক গৈলা সেই স্থানে পৰিপূৰ্ণ স্তন দুয়ো শ্ৰৱে ঘনে ঘনে যেই শিশুৱে জীৱন্ত হৈ কান্দিব ধৰিলে দুগৰাকী ৰাণীৰে স্তন ভৰপূৰ হিচাপে শ্ৰৱলে আৰম্ভ কৰিলে ববলৈ আৰম্ভ কৰিলে কাৰণ সন্তানে এতিয়া গাখীৰ খাব খাদ্য খাব কাৰণ সেয়া সন্তানটো তেওঁলোকৰে ৰাম চিন্তন্ত ৰাক্ষসী কুমাৰক কোলে ধৰি
নৃপতিৰ পুত্ৰক ভুঞ্জিব কেন কৰি। নৃপতিৰ পুত্ৰকনো কেনেকে এতিয়া ভক্ষণ কৰো? ৰাক্ষসীয়ে এই কথা চিন্তা কৰিবলৈ ললে। দি দিয়া তলতে। এইটো অকমান হেৰি কৰে। হে ৰাম চিন্তন্ত ৰাক্ষসী কুমাৰক কোলে লৰি। নৃপতিৰ পুত্ৰক ভুঞ্জিব কেন কৰি। ৰাম চিৰকাল পুত্ৰ বৰ সাধে নৰপতি। ইহাৰ দেখত মই আছো সম্প্ৰতি। ৰাক্ষসীয়ে চিন্তা কৰিলে যে যিহেতু মই এইখন দেশতে নিবাস কৰি আছো, এইখন দেশৰে ৰজা, চিৰকাল তপস্যা কৰিছে পুত্ৰ কামনাৰ আশাত, আৰু পুত্ৰ ফলো তেওঁলোকৰ এই ধৰণে প্ৰাপ্তি হৈছে, আৰু মোৰ হাততেই যিহেতু ই জীৱন্ত হল, গতিকে মইনো ইয়াক কেনেকে ভক্ষণ কৰো এই বুলি তেওঁ চিন্তা কৰিলে। প্ৰভুসকল, এগৰাকী ৰাক্ষসীৰ মনতো কিমান সুচিন্তা, ভাবিলে আচৰিত লাগে। কিমান কৃতজ্ঞতাৰ চিন্তা, কিমান শুদ্ধ ভাৱনা। কবলৈ গলে ৰাক্ষসী কিন্তু আমাৰ দৰে মনুষ্যসকলৰে ইমান কৃতজ্ঞতাৰ চিহ্ন নাই। কেতিয়াবা কেতিয়াবা দেখা যায় যে যিজনে উপকাৰ কৰে, যাৰ কৃপাত মনুষ্যসকল উপকৃত হয়, সেই উপকাৰীকে তেওঁলোকে অপকাৰ সাধন কৰে, এনেকুৱাও দেখা যায়। কিন্তু এগৰাকী ৰাক্ষসী জৰা, তেওঁৰো মনত সুচিন্তা জন্মিলে যে যিখন ৰাজ্যত মই থাকো, সেই ৰাজ্যৰে ৰজাই ইমান তপস্যাৰ বলেৰে প্ৰাপ্ত পুত্ৰ, গতিকে ইয়াকনো মই কেনেকে ভক্ষণ কৰো এই বুলি তেওঁ চিন্তা কৰিলে।